এনআৰচিৰ পাইলট প্ৰজেক্টৰ কাম হিংসাত্মক কাৰ্যসূচীৰে বন্ধ কৰি কংগ্ৰেছ ফেৰত হৈ পুনৰ কংগ্ৰেছ ত্যাগ কৰা নেতাই বিভিন্ন ধৰণৰ বক্তব্য ৰাখি থকা পৰিলক্ষিত হৈছে আৰু সেইসকল লোকে এতিয়া শিক্ষাকো জেহাদলৈ পৰিৱৰ্তন কৰিব খুজিছে, যাৰ হৃদয়ত সকলো সময়তে জাতিটোক ধান কৰি দিয়াৰ চিন্তা থাকে, যি জেহাদী চিন্তাধাৰাৰে সৈতে গোটেই প্ৰক্ৰিয়াটোক বিনষ্ট কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখে, সেইসকল লোকক কঠোৰভাৱে সকীয়াই দিছো। অসম খিলঞ্জীয়া মানুহৰ অসম, এইখন অসমত আমাৰ খিলঞ্জীয়া মানুহৰ আধিপত্য প্ৰভুত্ব লাগিব। কোনো ৰেজাউল কৰিম চৰকাৰ বা কোনো লোকেই যাতে এনেকুৱা ধৰণৰ মন্তব্যৰে অসমীয়া জাতীয় জীৱনক বিভ্ৰান্ত নকৰে আৰু তেওঁলোকে যিটো আহ্বান তেওঁ জনাইছে ৰাজহুৱাভাৱে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি গুৱাহাটীৰ ডিচি হ'ব লাগে, শিৱসাগৰৰ ডিচি হ'ব লাগে, এনেকুৱা ধৰণৰ মন্তব্যৰ যোগেৰে প্ৰৰোচনামূলক বক্তব্যৰ যোগেদি সমাজক অস্থিৰ কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে আৰু যিগৰাকী কংগ্ৰেছৰ সভাপতি সেইগৰাকীৰ উপস্থিতিত সেইগৰাকী ব্যক্তিয়ে ধুবুৰীক তেওঁলোকে শিৱসাগৰক ধুবুৰী বনাম, তিনিচুকীয়াক ধুবুৰী বনাম বুলি প্ৰত্যাহ্বান জনাব পাৰে। সেই কংগ্ৰেছ দলটো যে অবৈধ বাংলাদেশীৰ ৰক্ষক গৌৰৱ গগৈ ডাঙৰীয়া যে মিয়া প্ৰীতি আছে পুনৰবাৰ প্ৰমাণ হৈছে। এই কথা বতৰাবিলাক সমাজৰ পৰা আঁতৰিব লাগিব। সকলো অবৈধ বিদেশী যিসকল বাংলাদেশী লোক আছে, যাৰ আগ্ৰাসনৰ ফলত জাতিটোৱে ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে, আজিৰ দিনটো আমি আহ্বান জনাইছো অসমৰ সকলো জনসাধাৰণলৈ যে সেইসমূহ সন্দেহজনক নাগৰিকক অন্ন বস্ত্ৰ বাসস্থান দিয়াৰ পৰা সকলো বিৰত থাকক আৰু এইখন সংগ্ৰাম কঠোৰভাৱে হ'ব। আৰু উজনি অসমক লৈ বিভিন্ন মন্তব্য কৰি থকা পৰিলক্ষিত হৈছে। উজনি অসমৰ প্ৰতিৰোধ ক্ষমতাৰ সৈতে প্ৰত্যাহ্বান যদি জনাব খোজে, প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আমি কংগ্ৰেছ দলেই হওক বা ৰেজাউল কৰিম চৰকাৰে হওক বা যি সংগঠনেই নহওক সকলোকে প্ৰত্যাহ্বান জনাইছো।